ছাত্ৰ জীৱনৰ এটি গুৰুত্বপূৰ্ণ পৰীক্ষা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আজিৰ পৰা আৰম্ভ হৈছে কলা শাখা বিজ্ঞান শাখা কমাৰ্চ শাখা তিনিটা শাখাৰে আৰু আজি যেহেতু ইংৰাজী বিষয়ৰ পৰীক্ষা আছে এই মুহূৰ্তত মই নলবাৰী মহাবিদ্যালয়ৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ ইতিমধ্যে যিসকল পৰীক্ষাৰ্থীসকল নিজৰ নিজৰ কেন্দ্ৰলৈ আহিছে আৰু তেওঁলোকে নিজকে সাজু কৰি আহিছে তেওঁলোকে আজি পৰীক্ষাত এটা জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষাত বহিব মই এই দৃশ্য দেখুৱাইছোঁ আৰু বিভিন্ন ধৰণে সাজু কৰি তোলা হৈছে আৰু নলবাৰীত দেখিবলৈ পোৱা গৈছে নলবাৰী জিলাত ৯,১৬৭গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব এই গুৰুত্বপূৰ্ণ পৰীক্ষাত আৰু নলবাৰীত দেখিবলৈ পোৱা গৈছে ৩১টাকৈ পৰীক্ষা কেন্দ্ৰ সাজু কৰি তোলা হৈছে সমগ্ৰ নলবাৰী জিলাখনতে আৰু প্ৰতিটো কেন্দ্ৰতে বিভিন্ন ধৰণৰ নিৰাপত্তাজনিত বিষয়টো ৰখা হৈছে আৰু যাতে কোনো ধৰণৰ অসুবিধা নহয় ছাত্ৰ ছাত্ৰীয়ে যাতে কোনো ধৰণৰ অসুবিধা নাপায় পৰীক্ষা দিয়াত তেনেধৰণৰ ব্যৱস্থা ইতিমধ্যে গঢ়ি তোলা হৈছে মই এই পৰিৱেশ দেখুৱাব বিচাৰিছোঁ আৰু এইদৰে আচলতে ছাত্ৰ ছাত্ৰীসকলে আহি নিজৰ নিজৰ পৰীক্ষা কেন্দ্ৰত ভিৰ কৰিছে কিছু সময় পিছতে যিহেতু পৰীক্ষা আৰম্ভ হ'ব অভিভাৱকসকলকো দেখিবলৈ পোৱা গৈছে অভিভাৱকসকলকো নিজৰ নিজৰ ল'ৰা ছোৱালীক লৈ তেওঁলোকে আগবঢ়াই দিবলৈ আহিছে এই মুহূৰ্তত মই সেই দৃশ্য দেখুৱাই আছোঁ আৰু যদি সম্ভৱ হয় মই কিছু অভিভাৱকৰ কাষলৈ যাবলৈ বিচাৰিম আপোনালোক অভিভাৱক নিজৰ ল'ৰা ছোৱালীক আজি আগবঢ়াই দিবলৈ আহিছে এটা গুৰুত্বপূৰ্ণ পৰীক্ষা কি ক'ব নাই এটা বিৰাট ভয় লাগি আছে আৰু কেনেকুৱা কৰে কি কৰে ভয় পৰীক্ষাত বা কি হয় এনেকুৱা এটা মানে টেনশ্যন এটা হৈ আছে আৰু আশা কৰিছোঁ আৰু ভাল হ'ব বুলি নিশ্চয়কৈ অভিভাৱকসকলো যথেষ্ট চিন্তিত ল'ৰা ছোৱালীৰ পৰীক্ষাখিনি কেনেকুৱা হ'ব বা ল'ৰাই কেনেধৰণে পৰীক্ষাত অৱতীৰ্ণ হ'ব সেই ধৰণৰ বিভিন্ন চিন্তাত তেওঁলোকে আছে তাৰ মাজতো কিন্তু নিজৰ ল'ৰাটো যাতে এটা ভাল ৰিজাল্ট কৰিব পাৰে জীৱনৰ এই যিহেতু অত্যন্ত গুৰুত্বপূৰ্ণ পৰীক্ষা এই পৰীক্ষাটোৱে যাতে নিজৰ ছাত্ৰ জীৱনৰ এটা দিশ নিৰ্ণায়ক হয় তাৰ কাৰণে তেওঁলোকে শুভেচ্ছাৰে আজি নিজৰ ল'ৰা ছোৱালীক নিজৰ পৰীক্ষা কেন্দ্ৰত থ'বলৈ আহিছে আৰু মই পুনৰ কৈছোঁ যে নলবাৰী জিলাত ৯,১৬৭গৰাকী পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু ছাত্ৰ জীৱনৰ এই গুৰুত্বপূৰ্ণ পৰীক্ষাটি যাতে সফলতাৰে পাৰ হয় তাৰ কাৰণে তেওঁলোকে সাজু কৰি ইতিমধ্যে পৰীক্ষাত বহিবৰ কাৰণে আগবাঢ়ি আহিছে নলবাৰী জিলাত এইদৰে ৩১টাকৈ পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু এই যি নলবাৰী মহাবিদ্যালয় এই নলবাৰী মহাবিদ্যালয়টো দেখিবলৈ পোৱা গৈছে সুন্দৰ এক পৰিৱেশ মই যদি আন এগৰাকী অভিভাৱকৰ কাষলৈ যাবলৈ বিচাৰিম আপোনাৰ ল'ৰা নে ছোৱালী আহিছে ছোৱালী কেনেকুৱা আশা কৰি আছে ভাল আশা কৰি আছোঁ ভাল পজিশ্যন হ'লে ভাল লাগে আৰু মেট্ৰিকতো ভালেই হৈছিল এতিয়া ছায়েন্সত ভাল ৰিজাল্ট হ'লে ভাল লাগিব যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ৰিজাল্ট কৰিছিল এতিয়া যাতে তেওঁলোকে ভাল ৰিজাল্ট কৰিব পাৰে সেই এটা আশা কৰিছে মই পুনৰ যদি কিছু ভিতৰৰ দৃশ্য দেখুৱাবৰ চেষ্টা কৰিম ভিতৰতো শিক্ষকসকল বা যি ধৰণৰ পৰিৱেশ তেওঁলোকে কৰিব লাগে সেই ধৰণৰ পৰিৱেশ কৰাৰ কাৰণে চেষ্টা কৰিছে আৰু আমি এই ভিতৰ ভাগৰ ইয়াৰ দৃশ্য দেখিছোঁ ইতিমধ্যে আৰক্ষীও ইয়াত আচলতে মোতায়েন কৰা হৈছে যাতে কোনো ধৰণৰ অসুবিধা নহয় বা কোনো ধৰণৰ শৃংখলা হানি নহয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে সমগ্ৰ নলবাৰী জিলাতে যদি চাওঁ আমি এক সুন্দৰ পৰিপাটিৰে যাতে পৰীক্ষা পৰিচালনা কৰিব পাৰে